My experience in Assam is very nice. That's why I already came back here 4 times. So I like Assam. I like the Assamese people and the Assamese culture. I was born here, and this will always be my roots. This is my ground, so I love coming back here. While we go to Belgium, my mother dropped me off at the orphanage in Silchar, Missionaries of Charity from Mother Teresa, when I was 2 days old. Then I spent like 1 year and a half in the orphanage in Silchar. I went a few weeks to Guwahati, and then I went to the orphanage in Kolkata, because Kolkata does the foreign adoptions. From there I went to Belgium. Yes, I would really like to find out about my birth family, my birth mother, my Assamese family. I would really like that piece of the puzzle. বৰ্তমান মোৰ লগত এটি বেলজিয়ামৰ পৰ্যটকৰ দল আছে। তেওঁলোকে যোৱা 17 তাৰিখে অসমলৈ আহিছে আৰু 27 তাৰিখলৈকে তেওঁলোকে ইয়াত থাকিব অসম আৰু মেঘালয়ত। আৰু এই বেলজিয়ামৰ পৰ্যটকৰ দলটিৰ লগত এগৰাকী আমাৰ ভাৰতীয় মূলৰ এগৰাকী মহিলা আছে। আৰু সেই ছোৱালীজনী আমাৰ শিলচৰৰ ছোৱালী, বৰাক উপত্যকাৰ। তাতে তাই যেতিয়া 2 দিন তাই বয়স হৈছিলে, সেই 2 দিন বয়সত শিলচৰৰ বেপ্টিষ্ট মিছনেৰীত তাইক মাকে থৈ গৈছিলে। আৰু সেই থৈ যোৱাৰ পিছত 2 বছৰৰ পিছত তাইক এহাল বেলজিয়ামৰ দম্পতীয়ে এডাপ্ট কৰিবৰ কাৰণে লৈ গৈছিলে। আৰু তাতে তাই ডাঙৰ দীঘল হৈ বিয়া বাৰু পাতিলে। কিন্তু তাই অসমখনক বহুত ভাল পায়, তাই নিজৰ মাতৃভূমিক বহুত ভাল পায়। আৰু সেইকাৰণে তাই অসমলৈ এতিয়ালৈকে 3বাৰমান আহিছে। যোৱা 6টা বছৰ আগত তাই মোৰ লগত এবাৰ শিলচৰ আৰু কাজিৰঙা ঘূৰিছিলে। এইবাৰো তাই কাজিৰঙালৈ আহিছে, শিলচৰলৈ আহিছে। তাই ইতিমধ্যে অসমলৈ আহি তাই যথেষ্ট নিজকে গৌৰৱ অনুভৱ কৰিছে আৰু তাই অসমক লৈ গৌৰৱান্বিত। আৰু যদিহে কিবা কাৰণত তাই নিজৰ যদি পৰিয়ালৰ কাৰোবাক লগ পায়, তেতিয়াই নিশ্চয় তাই নিজকে সৌভাগ্যৱান বুলি ভাবিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।